Hello everyone. UDICত ষ্টুডেণ্টবিলাক progression activity কেনেকৈ কৰে এইটো অকমান চাম। First of all, home pageত তিনটা ডেস্ক আছে left hand sideত তাত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে দেখা পাব student movement and progression তাত ক্লিক কৰিব। ইয়াৰ পিছতে আৰু একবাৰ home pageত ক্লিক কৰি দিব তো দেখা পাই যাব এইটো। Progression activity লেখা আছে তাত ক্লিক কৰিব। ইয়াৰ পিছতে progression module go লেখা আছে তো progression module তলত go লেখা জায়গাতে ক্লিক কৰিব। ইয়াৰ পিছতে আপোনালোকে দেখা পাব এনেকা পেজটো খুলিছে list of student eligible for progression from the academic year 25-26 to 26-27 আছে তো ইয়াত আপোনালোকে অলপ স্ক্ৰল কৰিলে select class আছে তো আপোনালোকৰ নিজৰ স্কুলত সবচে হাইয়েষ্ট ক্লাছটো আগতে এনেকা ক্লিক কৰি হাইয়েষ্ট ক্লাছটো সিলেক্ট কৰিব আৰু পিছত সেকশন যদি থাকিলে তো সিলেক্ট কৰিব না থাকিলেও সেকশন এ সিলেক্ট কৰিব ইয়াৰ পিছত গো সিলেক্ট কৰিব ইয়াৰ পিছত আপোনালোকে দেখা পাব অল দা ষ্টুডেন্ট লিষ্টত নামটো আহি যাব তো প্ৰগ্ৰেছন ষ্টেটাছত আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ষ্টুডেন্ট যদি প্ৰমোটেড হৈছে বাই এক্সামিনেশ্যন এটো সিলেক্ট কৰিব not promoted repeater যদি হয় এটো সিলেক্ট কৰিব promoted without examination কেতিয়াবা তো করোনা কিবা কিবি আই যায় তো এনেকা কন্ডিশনত promotion without examination এলাও কৰে তো যোনটো সুইটেবল হয় আপোনালোকে এটো সিলেক্ট কৰিব promoted by examination যদি হয় এটো সিলেক্ট কৰিব ইয়াৰ পিছতে আপোনালোকে ৰেজিষ্টাৰটো চাই লব কিমান পাৰ্সেন্টেজ পাইছে পাৰ্টিকুলাৰ ষ্টুডেন্টটো তো ইয়াৰ হিচাপত আপোনালোকে সিলেক্ট কৰিব সাপোজ যদি 45 পাইছে তো মই ডেমো দেখাইছো 45% দিব পাৰে নাম্বাৰ অফ ডেজ অ্যাটেন্ডেড স্কুল অ্যাটেন্ডেড তো ষ্টুডেন্টটো যদি 180 ডেজ বা 171 কিমান ডেজ প্ৰেজেন্ট আছে আপোনালোকে দি দিব তো স্টুডেন্ট কিমান দিন প্ৰেজেন্ট আছে তো দি দিব ইয়াৰ পিছতে স্কুলিং স্ট্যাটাস আপোনালোকে ইয়াত সিলেক্ট কৰিব হাইয়েষ্ট ক্লাস যদি হয় তো স্টুডেন্ট যদি লেফট উইথ অর উইদাউট টিসি যদি স্কুল যদি এৰিছে তো আপোনালোকে তো দি দিব ইয়াৰ পিছতে আপোনালোকে ইয়াতে দেখা পাব ৰাইট সাইড ফালে স্ক্ৰল কৰিলে ইয়াতে আপডেট লেখা আছে তো তাতে আপোনালোকে এনেকা আপডেট যদি প্ৰেছ কৰি দিয়ে তো এটো আপডেট হৈ যাব থ্যাংক ইউ তো এনেকা আপোনালোকে ইচ এন্ড এভৰি ষ্টুডেন্ট সকলো ষ্টুডেন্ট আপডেট কৰিব লাগিব চাই ইমানখিনি আপোনালোকে কৰিব লাগিব